কেইদিনমান আগতে আহমেদাবাদত যেতিয়া কোল প্লে হৈছিলে মোৰ ল'ৰাটোৱে কৈছিল মই চাব যাব খোজো পাপা কিবা টিকট ওলাব নেকি মই ফোন কৰিছিলো মোক আগত কৈছে বুক মাই শ্ব'তে টিকট পাব বেলেগত কতো টিকট নাপাব যি কনসাৰ্ট হ'ব this will be completely will be run by the book my show অসম গভৰ্ণমেণ্টৰ ইয়াত একো নাথাকে না মুখ্যমন্ত্ৰীৰ লগত এটা পাছ থাকিব না টিকট থাকিব there is nothing গতিকে আমি ইয়াতে এই গুটেইটো আমি খুব প্ৰফেশনালি কৰিব খুজিছো নহলে অসমত কিবা এটা কৰিলে ইমান ফ্ৰী পাছৰ ৰিকুৱেষ্ট আহে যে জুনে কৰিব খোজে ই অসমৰ পৰা গুচি যায় যে অসমত আমি ক'ৰ পৰা আমি ফ্ৰী পাছ দি থাকিম গতিকে মই ভাবো সেই কাৰণে উই আৰ আউটসোৰ্সিং কমপ্লিট ইভেন্ট টু বুক মাই শো ইভেন মিনিষ্টাৰেও চাব খুজিলে দে হেভ টু পাৰ্চেজ এণ্ড দে হেভ টু গো দেয়াৰ ইয়াতে যাতে কাৰণ এট দ্য এণ্ড অফ দ্য ডে আমি এনেকুৱা মানুহ বিচাৰিছো আহি পেলাই